মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ গৃহ বিভাগৰ পুলিচক লগোৱাই কিয় আমচুৰ আন্দোলন প্ৰতিহত কৰিব বিচাৰিছে। পুলিচে অসম চৰকাৰৰ হাতৰ পুতলা হৈ এটা গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে মহিমূৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণে সন্ত্ৰাস অসমৰ বিভিন্ন প্ৰান্তত চলাইছে। আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ আৰু জিলা সভাপতিসকলৰ ঘৰত পুলিচে গৈ সন্ত্ৰাস সৃষ্টি কৰি আছে। মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনালোকে আমচুৰ আন্দোলনক যদি ভয় খাইছে তেনেহ'লে আমাৰ সমস্যাখিনি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক। যেতিয়ালৈকে অসমৰ সংখ্যালঘু জনগণৰ ওপৰত নিৰ্মমজী চৰকাৰে অন্যায় আৰু অসাংবিধানিক অত্যাচাৰ কৰি আছে এইবোৰ বন্ধ নহ'ব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদী কণ্ঠ অব্যাহত থাকিব, প্ৰতিবাদ অব্যাহত থাকিব। অসমৰ ইতিহাসত বৰ দুৰ্ভাগ্যজনক যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি কৰি দিব বিচৰা হৈছে। অসমত অসম চৰকাৰে মানুহৰ ডিঙি চেপি গণতান্ত্ৰিক যি আন্দোলন বা তেওঁলোকৰ যি প্ৰতিবাদী ভাষা সেইখিনি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ যে যোৱা 22 তাৰিখে আমি কেন্দ্ৰীয় সমিতি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। অসমৰ বিভিন্ন জ্বলন্ত সমস্যা আছে, বিভিন্ন সমস্যা আছে আমাৰ সংখ্যালঘুৰ ওপৰত নিৰ্যাতন, ভূমিৰ সমস্যা, উচ্ছেদৰ সমস্যা, লগতে যি ধৰণে ভাৰতবৰ্ষৰ বুকুৰ পৰা অসমৰ বুকুৰ মানচিত্ৰৰ পৰা সংখ্যালঘু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ উদ্দেশ্যেৰে ৱাকফ আইন যি আনিলে সেই আইনৰ আমি তীব্ৰ বিৰোধিতা কৰি আছোঁ। আৰু এই লৈ আমি যোৱা 22 তাৰিখে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ গুৱাহাটীৰ চচলত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাব শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে। আৰু ইতিমধ্যে আমাৰ সকলো প্ৰচেছ সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে আমি চৰকাৰ প্ৰশাসনক আমি লিখিত আকাৰেও সকলো কথা জনাইছোঁ আৰু সেইমতে আমাৰ কাম কাজ আগবাঢ়িছে। আৰু কাইলৈ আমাৰ এই ধৰ্ণা কাৰ্যসূচী শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে হ'ব আৰু অসম চৰকাৰ ভাৰত চৰকাৰক আমাৰ প্ৰতিবাদী ভাষা আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি বুজাবলৈ চেষ্টা কৰিম। আৰু চৰকাৰে যি ধৰণে নিৰ্মম অন্যায় আৰু অত্যাচাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কৰি আছে ইয়াৰ প্ৰতিবাদ কৰা হ'ব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজি এই আন্দোলনত অসম চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগে ভয় পাইছে, আজি ভয় খাইছে। আমি গণতান্ত্ৰিকভাৱে সকলো ধৰণৰ নিয়ম কানুন মানি অনুমতি সাপেক্ষে অনুমতি বিচাৰি এই ধৰ্ণা কাৰ্যসূচী আমি সচলত দুঘণ্টীয়াকৈ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত প্ৰশাসনক সকলো কথা জনোৱাৰ পিছত আজি সন্ধিয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ আৰু জিলা সভাপতিসকলৰ ঘৰত পুলিচে গৈ সন্ত্ৰাস সৃষ্টি কৰি আছে। তেওঁলোকক বিচাৰি ফুৰি আছে, তেওঁলোকক বিভিন্ন ঠাইত আবদ্ধ কৰাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহিছে। গতিকে আমচুৰ এই গণতান্ত্ৰিক আন্দোলনক পুলিচে যিমানেই চেষ্টা নকৰক কিয় তেওঁলোকে মহিমূৰ কৰিব নোৱাৰে। আমাৰ প্ৰতিবাদী কণ্ঠ সদায় আগবাঢ়ি আছে আৰু আগবাঢ়ি গৈ থাকিব। আমাৰ ন্যায্য প্ৰাপ্য যেতিয়ালৈকে আমি নাপাওঁ, যেতিয়ালৈকে আমাৰ পূৰ্বপুৰুষসকলে দিয়া সম্পত্তিৰ অধিকাৰ বেলেগে কাঢ়ি ল'ব বিচৰাটো আমি মানি নলওঁ, যেতিয়ালৈকে আমাৰ সম্পত্তি আমাৰ নাথাকিব, যেতিয়ালৈকে আমাৰ ভূমিহীন মানুহে ভূমিৰ সমস্যাৰ সমাধান নহ'ব, যেতিয়ালৈকে অসমৰ সংখ্যালঘু জনগণৰ ওপৰত নিৰ্মমজী চৰকাৰে অন্যায় আৰু অসাংবিধানিক অত্যাচাৰ কৰি আছে এইবোৰ বন্ধ নহ'ব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদী কণ্ঠ অব্যাহত থাকিব, প্ৰতিবাদ অব্যাহত থাকিব। গতিকে আমি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ গৃহ বিভাগৰ পুলিচক লগোৱাই কিয় আমচুৰ আন্দোলন প্ৰতিহত কৰিব বিচাৰিছে। আপুনি কিয় গণতান্ত্ৰিক আন্দোলনক ভয় কৰিছে। আমি কোনো ধৰণৰ হিংসাত্মক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা নাই, আমি কোনো ধৰণৰ বিশৃংখল পৰিৱেশৰ কাৰ্যসূচী গ্ৰহণ কৰা নাই। আমি গণতান্ত্ৰিকভাৱে আমাৰ ওপৰত হোৱা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কৰা অন্যায় আৰু অত্যাচাৰ, আমাৰ পূৰ্বজসকলে দিয়া মাটি কাঢ়ি লৈ যাব বিচৰা কাৰ্যটোক আমি বিৰোধিতা কৰি আমাৰ অসমৰ সংখ্যালঘু জনগণৰ মূল সমস্যা বা চৰকাৰখনে যি ধৰণে দমন নীতিৰে সংখ্যালঘুসকলক নিক্ষেপ কৰিছে তাৰ প্ৰতিবাদত আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। দুৰ্ভাগ্যৰ বিষয় পুলিচে অসম চৰকাৰৰ হাতৰ পুতলা হৈ এটা গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে মহিমূৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণে সন্ত্ৰাস অসমৰ বিভিন্ন প্ৰান্তত চলাইছে। গতিকে মই DGP মহোদয়ক আহ্বান জনাইছোঁ, মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনালোকে আমচুৰ আন্দোলনক যদি ভয় খাইছে তেনেহ'লে আমাৰ সমস্যাখিনি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক। কাইলৈ আমি গুৱাহাটীত আমাৰ আন্দোলন হ'ব। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে সচলত আমাৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণৰ চেষ্টা কৰিম। লগতে পুলিচে যদি এনেকুৱা ধৰণৰ ঘৰে ঘৰে গৈ আমচুৰ কৰ্মকৰ্তাসকলক ৰাস্তাত বেৰিকেড লগাই নাকাবন্দী কৰি আমচুৰ কৰ্মকৰ্তাসকলৰ ঘৰত গৈ পুলিচে যদি এনেকুৱা ধৰণৰ বা আমচুৰ গাড়ীত আহি থকা অৱস্থাত তেওঁলোকক আবদ্ধ কৰি তেওঁলোকে এই ধৰণৰ অত্যাচাৰ চলায় গণতান্ত্ৰিক আন্দোলন কণ্ঠৰোধ কৰিব বিচাৰে, তেনেহ'লে কাইলৈৰ পৰা কিন্তু প্ৰতিখন জিলাতেই প্ৰবল ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আমি কাইলৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আপোনালোকে যিমানেই বাধা নিদিয়ক, যিমান মানুহ যাব নিদিয়ক,
আমাৰ এজন সৈনিক হ'লেও গুৱাহাটীত বহি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বা সাংবিধানিক অধিকাৰৰ বাবে এজন কৰ্মকৰ্তা হ'লেও গুৱাহাটীৰ চচলত বহি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবই। আৰু যদি এনেকুৱা ধৰণৰ বাধাবিলাক দি থাকে, যদি আমচুৰ কৰ্মকৰ্তাসকলক তেওঁলোকে ধৰ্ণাত যাবলৈ বাধা দিয়ে, তেনেহ'লে প্ৰতিখন জিলাতে কিন্তু ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।